উফ পেপাৰ চেক কৰাটো কিমান যে আমনিদায়ক কেইটা বাজিলে উফ আকৌ ইয়াৰ পৰা গৈ টিউশ্যন কেইটাও আছে একো নাই ঐ তোমালোকে হুলস্থুল নকৰিবা মই বহি চাই আছো একদম মনে মনে মই বৰ্ডত লিখি দিয়া প্ৰশ্নকেইটা উত্তৰ কৰি থাকা দেই মই বহি কেইখন চাই লওঁ পৰীক্ষা বহি দিব লাগিব নহয় এইখন কাৰ অ' ৰিয়া ভাগৰ তাইতো মোৰ ওচৰত টিউশ্যনলৈ গোহাঁই ছাৰৰ ওচৰতহে টিউশ্যন লয় ঠিক আছে চাওঁ বাৰু পাৰিছে বাৰু নোৱাৰা নহয় কিন্তু হ'লেও ভুলটো উলিয়াবই লাগিব কি জানিবা মোৰ টিউশ্যন গ্ৰুপত আহিয়ে যায় ঠিকে আছে হ'লেও তাই যে আনচাৰকেইটা লিখা নাই আনচাৰ বুলি শেষত ছল্ভ কৰি সেইটোতে তাই মাৰ্কছ কাটিম হাফ মাৰ্কছ কাটি দিছোঁ মাইনাছ কুৱেশ্যন আছে পাঁচটাত যদি হাফ হাফকৈ কাটোঁ ফুল মাৰ্কছটো নাপায় তাই এখন হৈ গ'ল নেক্সটখন অ' ৰিম ঝিম এইটো মোৰ ওচৰতে টিউশ্যন লয় পঢ়াত ইমানো ভাল নহয় তথাপিও এক নম্বৰ দুটামান দিব লাগিব এই ছোৱালীজনীক ইমান কওঁ যে কৰিলে ষ্টেপবোৰ ভালকৈ কৰিবি আৰু তাইকতো টিউশ্যনত মই কুৱেশ্যনকেইটাও কৈ দিছিলোঁ দুটামান এতিয়া কম নম্বৰ পালে মাক বাপেকে মোকেই বেয়া পাব নাই এক হাফ ষ্টেপ কৰিলেও কিবা কিবি লগাই মেলি হ'লেও নম্বৰ এক অকণমান ভাল নম্বৰ এটা দিব লাগিব হাইছ মাৰ্কৰ সমান নাপালে ওচৰা ওচৰি কিবা এটা দিব লাগিব কি কৰিম উপায় নাই আখৰকেইটা ধুনীয়াই ছোৱালীজনী খালি ভালকৈ কৰিব নোৱাৰে এৰি থৈ আহে নপঢ়ে ক'ত পাৰিব এইকেইটা বেলেগৰ ওচৰত টিউশ্যন লোৱাকেইটা ইমান ধুনীয়াকৈ পঢ়ে ইমান ধুনীয়াকৈ প্ৰেক্টিচ কৰে সেইকাৰণে পাৰিছে আকৌ একো নাই এইখন হৈ গ'ল নেক্সট এখন কাৰ চাওঁচোন নয়নেতো কলিতা ছাৰৰ ওচৰতে টিউশ্যন লয় ইয়াকো মই কিবা এটা চাব লাগিব নিদো কৰিলেও ফুল মাৰ্কছ দিম নেকি মই অ'কে আৰু দুখন বহি আছে টিউশ্যনৰ মাজতে চাই ল'ম সিহঁতক চাওঁচোন আহা এইফালে আহা বহি লৈ আহা অঁ তুমি টিউশ্যন কাৰ ওচৰত লোৱা অঁ হয় নেকি কেনেকুৱা পঢ়ায় কেতিয়া লোৱা ৰাতিপুৱা নে পিছবেলা অঁ আচ্ছা ঠিক আছে যোৱা অঁ আজি মনিটৰ বনোৱাৰ কথা আছিলে নহয় ক্লাছৰ কাক বনাম চাই লওঁ মোৰ ওচৰত টিউশ্যন লোৱা কাবাকে বনাব লাগিব টিউশ্যন নোলোৱাকেইটাক মনিটৰ বনাই কি লাভ আছে ইহঁতেতো ক্লাছৰ খবৰবোৰ আহি মোক নিদিবহি ইহঁতকেইটাই টিউশ্যন লয় লাষ্ট বেঞ্চৰকেইটাই টিউশ্যন লয় মোৰ ওচৰত এই ছেকেণ্ড বেঞ্চৰকেইটাই নলয় ইহঁতক মনিটৰ বনাই লাভ নাই তুমি এই যে সেইটো ৰোল নম্বৰ 14 আজিৰ পৰা তোমালোকৰ ক্লাছ মনিটৰ পূৰা এমাহৰ কাৰণে ঠিক আছে ঠিক আছে আজিৰ পৰা তুমি ক্লাছ মনিটৰ হয় আৰু সকলোৱে তাৰ কথা শুনিবা ক্লাছ টিচাৰ হিচাপে মই তোমালোকক যি দায়িত্ব দিছোঁ তোমালোকে ভালকৈ পালন কৰিবা বুলি আশা কৰিছোঁ তুমি ল'ৰাৰ মনিটৰ আৰু ছোৱালী মনিটৰটো মই লাষ্ট উইকত বনাইছিলোঁ তোমালোক দুয়ো লগ লাগি কাম কৰিবা দেই আৰু ভালেই হ'ল আজি লাষ্ট ক্লাছটো তোমালোকক ল'লোঁ ফাৰ্ষ্ট ক্লাছটোতো লৈছিলোঁৱে আৰু তেতিয়া মনিটৰ বনাবলৈ নহ'ল ঠিক আছে এতিয়া ছুটি দিবলৈ হ'ল স্কুল মই যাওঁ দিয়া ৰোল নম্বৰ 1 2 আহাচোন তোমালোকৰ বহি একেইখন আহা জল্দি আহা ইমানৰ বহি চাবলৈ আছে তোমালোকে দেৰি কৰি থাকিলে নহ'ব নহয় বহীকেইখন বাৰু ঠিকে আছে কিন্তু তোমালোকে চুলিত কিয় তেল সনা নাই কিয় তেল সনা নাই চুলিত তেল সানি একেবাৰে বেনি গাঁঠি আহিবা দেখিছা নাই কিমান ধুনীয়াকৈ তেল সানি বেনি গাঁঠি একদম টাইটকৈ বান্ধি আহিছোঁ চুলিখিনি আমনিও নকৰে তেল সানিলে গৰম উঠে কোনে কৈছে তোমালোকক মোৰ দেখিছা নাই মূৰটো কিমান ঠাণ্ডা হৈ থাকে তেল ঘঁহি আহোঁ কেতিয়াবা মূৰটো গৰম উঠি যায় আৰু তেতিয়া আৰু এচাৰি লওঁ দেখিবলৈও ধুনীয়া লাগে মূৰত তেল সানি আহিলে মূৰত এনেকৈ তেল সানি আহিবা গম পাইছা নাই তোমালোকে আৰু ধুনীয়াকৈ টানকৈ বেনি গাঁঠি আহিবা এইবোৰ এনেকৈ এইবোৰ কি চুলি উলিয়াই আহিছা সেইবোৰ এনেকৈ উলিয়াই নাহিবা মই উলিয়াই অহা দেখিছা কোনোবা দিনাখন সেইবোৰ উলিয়াই নাহিবা দেখিবলৈ বৰ বেয়া লাগে ধুনীয়াকৈ মূৰত তেল সানি আহিবা দেই এই তোমালোক দুজনী আহা এতিয়া আহাচোন এইফালে আহা ওচৰলৈ আহা বেছি চিঞৰি ক'ব নোৱাৰো কথাটো অকণমান বেলেগ ধৰণৰ তোমালোক দুজনী ছোৱালী হয়নে নহয় এই ল'ৰাবোৰৰ লগত ৰিকেশ্যনৰ সময়ত যে দৌৰা দৌৰি ধৰা ধৰি খেলি থাকা কিয় ল'ৰাৰ লগত খেলা ইমান ছোৱালী বান্ধৱী আছে সিহঁতৰ লগত খেলিব নোৱাৰা কেনেবাকৈ ঠেলা ঠেলি কৰি পৰাচোন তোমালোকে আগফালৰ দাঁত দুটা ভাঙক তাৰপাছত কি হ'ব পিছত কোনো বিয়াও নাপাতিব ভগা দাঁত বুলি দেখিবলৈও বেয়া লাগিব
তোমালোকে সেইবিলাক কথা নাভাবা কিয়? ছোৱালী হয়নে নহয়? নিজকে অকণমান ছোৱালী নিচিনাকে থবাচোন, ল'ৰা নিচিনাকৈ কেলে ৰাখা? হ'ব, যোৱা এতিয়া বহি থাকাগে। কথাটো মনত ৰাখিবা। আৰু দেখিবলৈও কোনো ভাল নাপায় এনেকুৱা বেয়া উৎপাত কৰি থকা ছোৱালী। শান্ত শিষ্টকে থাকিবা, তেতিয়াহে ভাল লাগে। জুমি, তুমি এফালে আহা, তোমাৰ লগত কথা এটা আছে। ওচৰলৈ আহা, চিঞৰি ক'ব নোৱাৰো। কালি যে তোমাক মই বজাৰত লগ পাইছিলো, কালি বাৰু নকলো, লগত দেউতাৰা আছিলে কাৰণে। তুমি বাৰু সেইটো কি পেণ্ট পিন্ধি গৈছিলা বাৰু? কুৰ্তিটো বাৰু ঠিকেই আছিলে, তলত কি পেণ্ট পিন্ধি গৈছিলা? ইমান টান, তোমাৰ ভৰিৰ কলা ফুল আঁঠু চব জিলিকি আছিলে। অকমান পাতিয়ালা টাইপৰ পেণ্ট এটা পিন্ধিব নোৱাৰিলা? দুপাট্টা চুপাট্টা লোৱাৰ চিষ্টেমটো নাইয়ে আজিকালি। অকমান ভালকে থাকিবা, ছোৱালী মানুহ ভালকে থাকিলে। চেপ্টাৰ 4 ন আজি নতুনকে পঢ়োৱা কথা আছিলে, উলিয়াই লোৱা কিতাপবোৰ, চবে উলিয়াই লোৱা। আজি অকণমান কম দেখিছো দেখোন ল'ৰা ছোৱালী। 50টা নাই অহা ন আজি? কিমান আহিছে মনিটৰ? আজি এগৰাকী মনিটৰে অহা নাই। 40টা আহিছে, 10টা খতি। তোমালোক মানে অকণমান চিনচিয়াৰ হবলৈ হ'ল দেই। ক্লাছ 9 পালাহি, এতিয়া যদি তোমালোকে এনেকে স্কুল খতি কৰি থাকা, পিছত কি হ'ব বাৰু? অহা বছৰকে বৰ্ডৰ পৰীক্ষা দিব লাগিব। অকণমান জীৱনত চিনচিয়াৰ হবা, ডিচিপ্লিন হবা, গম পাইছা? ষ্ট্ৰিকনেছ আনিবা নিজৰ লাইফত, তেতিয়া জীৱনত কিবা কৰিব পাৰিবা। উলিয়ালা নে কিতাপ? এফালে ছেকেণ্ড বেঞ্চৰ দুজন কি হ'ল? কিতাপ অনা নাই? এফালে ছেকেণ্ড লাষ্ট বেঞ্চ কি হ'ল? কিতাপ কিয় অনা নাই? উঠি আহা, বাহিৰলৈ আহা, যোৱা একেবাৰে দৰ্জা বাহিৰত কাণত ধৰাগে, যোৱা উলিয়াই লোৱা। পটককে মনত পৰিছে, কালি মই হোমৱৰ্ক দিছিলো না, মোক আজি মনত কেলে পেলাই দিয়া নাই? হোমৱৰ্কখিনি ইয়াত ছাবমিট কৰাহি। মই বহিখিনি ৰিকেশ্যনৰ সময়ত ঘূৰাই দিম, তোমালোকে ইয়াত ছাবমিট কৰাহি। মোৰ টেবুলত থোৱা জলদি ইয়াত থোৱাহি বহি। কোনে নাই কৰা? ওলাই আহা। ইয়াততো চব বহি নাই, 5খনমান বহি নাই ন মনিটৰ? 5জন কোন ওলাই আহা, ইয়াত থিয় হোৱা। তোমালোক কিয় কৰা নাই হোমৱৰ্ক? কেলে চিৰিয়াছ নোহোৱা জীৱনটোক লৈ? কি কৰি খাম বুলি ভাবিছা? ইমান আৰামত যে থাকা ঘৰত, ইমান আৰামত ঘৰৰ গাড়ী যে স্কুলত থৈ যায়হি, হোমৱৰ্ক কেইটা কৰি আনিব নোৱাৰা? মায়ে ৰাতিপুৱা গৰম ভাত বনাই খাই মেলি আহা আৰু গাড়ীত উঠি আৰামকে স্কুললৈ। হোমৱৰ্ক কেইটা যে কৰি আনিব লাগে, সিমানকণ ধান্দা নাই। আৰু তোমালোক কিতাপ যে লৈ আহিব লাগে, সিমানটো ধান্দা নাই ন? তোমালোকে যেতিয়া ইমান আৰামৰ জীৱন এটা জীয়াই আছা, পিছত কি কৰি খাম বুলি ভাবিছা? কি কৰি খাবা? এনেকে পঢ়া শুনা নকৰিলে চাকৰি তাকৰি নোপোৱা। আজিকালি বহুত কম্পিটিশ্যনৰ যুগ হয়, গম পাইছানে নাই তোমালোকে? ৰ'দে বতাহে বৰষুণে হাজিৰা কৰিব পাৰিবা মানুহৰ ঘৰত? পাৰিবা যদি যোৱা, স্কুল বাদ দিয়া। হোমৱৰ্কো কৰিব নালাগে, কিতাপো আনিব নালাগে। যোৱা বাহিৰত কাম ধৰাগে। আৰু যিখিনি কিতাপ আনিছা কিতাপ উলিয়াই লোৱা, চেপ্টাৰটো আৰম্ভ কৰো ব'লা। একদম মানে মুডটো বেয়া কৰি দিলে ইহঁতকেইটাই মানে। আজি প্ৰশ্নোত্তৰ মুখস্থ লোৱাৰ কথা আছিলে ন? আহা, এফালৰ পৰা আহা ফাৰ্ষ্ট বেঞ্চ। মুখস্থ দিয়া নে বৰ্ডত লিখিবা নি? কোনটো কৰিবা কোৱা? বৰ্ডত লিখিবা। যোৱা লিখাগে। তুমি বৰ্ডত লিখা, মই বেলেগ এটা মুখস্থ লওঁ। আহা নেক্সট আহা। কোৱা, কৈ যোৱা এফালৰ পৰা। লাহেকে কোৱা, তাই শুনিব নহয়। মাজে ভুল হৈছে। আৰু ৰবা মুখস্থ পিছত দিবা। এটা কথা না, তুমি এইবোৰ ৰঙা নীলা এইবোৰ কি মাৰিছা মোৰ? এইফালে মুখৰ গলা এডোখৰলৈ আহা। এইবোৰ ৰঙা নীলা ইয়াত এইবোৰ কি ক্লিপ লগাইছা? ইউনিফৰ্মৰ এইবিলাক ৰং নেকি? বগা আৰু কলাহে। খোলা, এতিয়াই খোলা। আৰু পিছফালে ঘূৰাচোন, ঘৰ চুলিখিনি চাওঁ। এইবোৰ কি চুলিত? এইবোৰ কি ৰঙা নীলা এইবোৰ কি লগাইছা? কালে পৰা বগা নহলে কোলা, বুজি পালা? চাওঁ চুলিখিনি চাওঁ, কুকুৰা নিচিনা কৰি দিওঁ চাওঁ। কি এইবোৰ? খোলা, এতিয়াই খোলা। বেছি উৎপাত হৈছে। আৰু তুমি এডোখৰলৈ আহাচোন। যা, তোৰ হোৱা নাই, যা তুমি এডোখৰলৈ আহা। কেলে লিখিলা এইটো কবা লিখিলা? এইটো মইতো লিখোৱা নাই। কবা লিখিলা এইটো? মই লিখোৱা নাই নহয় এনেকে উত্তৰ। টিউচন টিউচন নকলেও মই বুজি পাম। টিউচন ইয়াত টিউচন নচলিব। মই যিটো লিখাম সেনেকে লিখিব লাগিব, নহলে পৰীক্ষাত মই নম্বৰ নিদিওঁ। মই যেনেকে উত্তৰ লিখাইছো তেনেকে লিখিব লাগিব। এনেকে নহব, নহব। যোৱা তুমি যোৱা। তুমি নেক্সট মুখস্থ কৰি আহিবা। ৰোল নম্বৰ 1, 2 হ'ল বুলিয়ে তোমালোকক মই কি মাফ কৰি দিম নেকি? টিউচনৰ মতে লিখিবা। যোৱা। টিউচনে লোৱা যদি স্কুললৈ কেলে আহা? স্কুললৈ নাহিবা। নেক্সট আহা। ৰবা। তোমাৰ স্কাৰ্টটো ইমান চুটি যে, কাটি দিয়া। স্কাৰ্ট নিপিন্ধিবাই, ইমান চুটি যে তোমাৰ স্কাৰ্টটো। কি মানে এইবিলাক? যোৱা বৰ্ডত লিখাগে, যোৱা। নেক্সটটো আৰু নেক্সট। ল'ৰা আহ। মুখস্থ দিবি নে লিখিবি? মুখস্থ দিবি। ৰচোন তোৰ পেণ্টটো এনেকুৱা চুঙা নিচিনা যে। পেণ্ট কাইলৈ নৰ্মেল হৈ আহিব লাগিব। আৰু আজি চবৰে মই বেগ চেক কৰিম। বেগত যি বস্তু পাওঁ মই ঘৰলৈ লৈ যাম। যদি বেলেগ ধৰণৰ বস্তু পাওঁ ঘৰলৈ লৈ যাম আজি, কাৰণ আজি প্ৰিন্সিপাল নাই। কাইলৈ মই প্ৰিন্সিপালৰ হাতত জমা দিম, গম পালি? আজি চবৰে বেগ চেক কৰিম। মই শুনিছো ল'ৰাবিলাকে বেগত কিবা কিবি আনে আৰু ছোৱালীবিলাকক বোলে মেকআপৰ বস্তু আনে। মই মেকআপ গুচাই দিম। নিজকে বৰ ধুনীয়া লাগে বুলি ভাবো নি? ইমান কুমলীয়া বয়সত মেকআপ কৰিলে ভাবিবও পাৰে আপোনালোকে নিজকে ধুনীয়া বুলি। আজি তাৰমানে সেই ৰিকেশ্যনৰ চাহকাপ খোৱা নহ'ল, বুজিছানে?
একদম টোপনি টোপনি লাগি আছে, লাহ লাগি আছে। এই এডুকেশ্যনত কাম দুটামান দিলে প্ৰিন্সিপালে। তোমালোকৰ চেপ্টাৰ 6টো আছিলে ন আজি? আহাচোন, এই প্ৰথম বেঞ্চৰ পৰা এজনে এজনে আহি পঢ়াহি, একেবাৰে এটা এটা চেপ্টাৰ এজনে এজনে পঢ়িবা। চেপ্টাৰটো আজি অকণমান মানে পাঠ পঢ়াই দিয়া আৰু এফালৰ পৰা লেচন ৰিডিং কৰা। মই কাইলৈ ধুনীয়াকৈ বুজাই দিম দেই। কালিও ৰিডিং কৰাইছিলো নি? একো নাই দিয়া, আজিও ৰিডিং কৰাহি। আৰু কুৱেশ্যন আনচাৰ যিবোৰ নোৱাৰা সেইবিলাক মোক সুধিবা। এফালৰ পৰা ৰিডিং কৰা। One eternity later. কি? তোমাৰ পঢ়ি হ'ল? বেল বাজিলে নি? গমেই নাপালো পাই, আজি অহাও দেৰি হ'ল যে ক্লাছলৈ। চেপ্টাৰটো পঢ়িও শেষ হ'ল। তুমি লাষ্ট বেঞ্চত বহা ন? এটা কাম কৰিবা নহ'লে, কুৱেশ্যন আনচাৰটো কালিও কৰোৱা নহ'ল, আজিও নহ'ল। তোমালোকে হোমৱৰ্কত কৰি আনিবা দেই। নোৱাৰাকেইটা মোক সুধিবা, মই ধুনীয়াকৈ বৰ্ডত লিখাই দিম কাইলৈ। আগতে কৈছিলোঁ নি লিখাই দিম বুলি? আগতে সময় নিমিলিলে, এতিয়া লিখাই দিম বাৰু দেই। হোমৱৰ্ক কৰি আনিবা। যাওঁ তেনেহ'লে, অকণমান আৰাম